আচ্ছা আপোনালোকে কওকচোন, মুন্নিয়ে কৈছে এইটো চেৱৈ বনাই আছে, ঠিক আছে, এইটো কৈছে গুড় দিলে বোলে ফাটে। সঁচাকৈ এইটো ফাটি গৈছে, কিন্তু কিহৰ কাৰণে এইটো ফাটিছে আপোনালোকে ক'ব পাৰিব নেকি? কিন্তু মোৰ মতে এইটো ফাটিব নালাগিছিলে, আৰু চেনি খোৱাটো ইমান ভাল নহয়। মই ইমান চেনিটো বেছি ভাল নাপাওঁ, সেইকাৰণে ইয়াক কৈছোঁ গুড়ৰ পৰা বনাবলৈ। ঠিক আছে, কিন্তু গুড়ৰ পৰা বনাইছে, এইটো চব ফাটি গৈছে। এইটো কিহৰ কাৰণে ক'ব পাৰিব নেকি? মুন্নিয়ে ক'ব পৰা নাই, কিহৰ কাৰণে ফাটিছে ক'ব পাৰিবা? নাজানো কি হয়। গাখীৰটো পুৰণা হোৱাৰ কাৰণে হ'ব, কালি হোৱাৰ কাৰণে। হা, নতুন হ'লেও ফাটে বুলি কৈছে। আৰু গুড়টো আছিলে পতঞ্জলি গুড়, এইটো পাউডাৰৰ নিচিনা, চাইছে, এইটো পাউডাৰৰ নিচিনা হয়। কিন্তু মোৰ বিশ্বাস আছিলে সেইটো ফাটিব নালাগিছিলে, কিন্তু ফাটি গ'ল। কিহৰ কাৰণে ফাটি গৈছে এইটো আপোনালোকে কমেণ্ট কৰি ক'বচোন।